আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্টছা ডিমৌ শাখা অসম চাহ কৰ্মচাৰী সংঘ অসম চাহ মজদুৰ সংঘ আৰু ৰজাবাৰী চাহ বাগিচাৰ সম শ্ৰমিক কৰ্মচাৰী ৰাইজৰ সহযোগত প্ৰতিকৃতি দাহ কাৰ্যসূচী আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। প্ৰতিকৃতি দাহৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে ৰজাবাৰী চাহ বাগিচাৰ সমস্যাটো যদি আপোনালোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেন্তে আপোনালোকৰ অৱস্থা কিন্তু পৰৱৰ্তী সময়ত একেবাৰে বৰ বেয়া হ'ব। এইটো কাৰণে আমি আপোনালোকক অৱগত কৰিছোঁ। ইতিমধ্যে প্ৰতিকৃতি দাহৰ জৰিয়তে আমি ইয়াৰ পিছতেই আমাৰ সুচন্দ্ৰ বৰগোহাঁইদেৱৰ বাসগৃহত শ শ্ৰমিক আমি তেখেতৰ বাসগৃহত ঘেৰাও কৰি প্ৰতিবাদ কৰিম আৰু তেতিয়াই তেওঁলোকে উত্তৰ দিব লাগিব। কাৰণ এজন জনপ্ৰতিনিধি হৈ ৰজাবাৰী চাহ বাগিচা তেখেতৰ আণ্ডাৰত এই জনপ্ৰতিনিধিজনে বাগিচাৰ কাৰণে আজি তাৰিখত যিটো সমস্যা সমাধানৰ কাৰণে কোনো ধৰণৰ মাত নামাতাটো অতিকৈ দুৰ্ভাগ্যজনক। এতিয়া আহক তেওঁলোক লোকসভা নিৰ্বাচনৰ আগত চেণ্ডেলৰ মালা পিন্ধাই প্ৰথম চবকে চেণ্ডেলৰ মালা পিন্ধাম তেওঁলোকক আহিব আমাক মিছা প্ৰতিশ্ৰুতি দিবলৈ। মিছা প্ৰতিশ্ৰুতি আপোনালোকে নিদিব। এটা সৰু বাগিচাৰ শ্ৰমিকৰ সমস্যা সমাধান কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক। টি ইণ্ডাষ্ট্ৰিটো বন্ধ কৰি আপোনালোকে বেলেগ ইণ্ডাষ্ট্ৰি খোলাৰ যদি চিন্তা চৰ্চা কৰিছে তেন্তে চৰকাৰ পতন হ'ব। এই কথা আপোনালোকে নিশ্চিতভাৱে আপোনালোকক অৱগত কৰিছোঁ। ইয়াৰ পিছতে আমি চাহ শ্ৰমিক ৰাইজে যদি সমস্যা সমাধান নহয় তেন্তে ৰাজপথত আমি থিয় হ'ম। আমাৰ ঘণ্টা ধৰি ৰাজপথ অৱৰোধ কৰিম। প্ৰয়োজনত আমাৰ জেল হাজতলৈ নিয়ক, মাৰক পিটক, এনে ভোকত মৰিছোঁ, আত্মহত্যাৰ দৰমহা নোপোৱাকৈ মৰিছোঁ আৰু মৰিলেও আমাৰ তেনেকুৱা ধৰণৰ একো আপত্তি নাই। আমি দাবী জনাইছোঁ অতিৰিক্ত ৰজাবাৰী চাহ বাগিচাৰ শ্ৰমিকৰ যি পাবলগীয়া প্ৰাপ্য দৰমহা, গেৰেচুটি, PF, ৰেচন, চিকিৎসা সকলোখিনি দিয়ক আৰু ডেনিছ কুকুৰা চোৱা নামৰ এই অজ্ঞাত আৰু ব্ৰইলাৰ বেপাৰীটোক চাহ বাগিচা পৰিচালনা কৰাৰ যোগ্য নথকা বেপাৰীটোক অতিৰিক্ত আঁতৰ কৰি অন্য প্ৰতিষ্ঠান বা অন্য চলোৱা ব্যক্তি নহ'লে অসম চৰকাৰৰ অসম চাহ নিগমৰ দ্বাৰা পৰিচালনা কৰক তাৰে দাবী জনাইছোঁ। আপোনালোকে গম পাইছে 8 মাহ ধৰি ৰজাবাৰী চাহ বাগিচা আৰু চাহ শ্ৰমিকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। আপোনালোকে গম পায় অসম চাহ নিগমৰ অধীনত থকা এই বাগিচাখনক অসম চৰকাৰে লিজত দিয়াৰ ব্যৱস্থা কৰিলে, য'ত নেকি DK এণ্টাৰপ্ৰাইজক লিজত দিলে। DK এণ্টাৰপ্ৰাইজক লিজত দিয়াৰ পিছদিনাৰ পৰাই কিন্তু ৰজাবাৰী চাহ বাগিচাৰ শ্ৰমিকৰ দুৰৱস্থা আৰম্ভ হৈছে। আপোনালোকে জানে 8 মাহে শ্ৰমিকৰ দৰমহা পোৱাৰ ক্ষেত্ৰত বা অন্যান্য সা সুবিধা মেডিকেলৰ পৰা আদি কৰি অন্য সা সুবিধা পোৱাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগে, যাৰ বাবে নেকি আজি শ্ৰমিকে ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিবলগীয়া বাধ্য হৈছে। প্ৰথম কথা হ'ল অহা লোকসভা নিৰ্বাচনত কিন্তু আমি এই ৰজাবাৰী চাহ বাগিচাৰ শ্ৰমিকৰ যি সমস্যা আছে বা শ্ৰমিকৰ এই সমস্যাখিনি যদি অতি শীঘ্ৰে সমাধান নকৰে তেনে অহা লোকসভা নিৰ্বাচনত আমি ৰজাবাৰী চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যাক লৈ থাওৰা সমষ্টিৰ বাগিচাই গৈ পেলাই আমি প্ৰচাৰ চলাম যে ৰজাবাৰী চাহ বাগিচাৰ শ্ৰমিকক অসম চৰকাৰে কেনেকৈ ঠগ প্ৰবঞ্চনা কৰিছে। কাৰণ আপোনালোকে জানে এইখন অসম চৰকাৰৰ এখন বাগিচা আছিলে। অসম চৰকাৰে DK এণ্টাৰপ্ৰাইজক লিজ দিছিলে ডেনিছ কুকুৰা চোৱা নামৰ এজন ব্যক্তিক। সেয়ে মই গোটেই প্ৰক্ৰিয়াটো ব্যৰ্থ হৈছে বুলি ভাবিছোঁ আৰু অতি শীঘ্ৰে এই লিজ বাতিল কৰি অন্য এজন ব্যক্তিক লিজত দি পেলাই বাগিচাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। লগতে অহা 9 তাৰিখে আমি বিশেষভাৱে গম পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী দিল্লীলৈ অহাৰ কথা এটা আমি গম পাইছোঁ। যদি তাৰ আগতে যদি ৰজাবাৰী চাহ বাগিচাৰ শ্ৰমিকৰ দেওনা পাওনাখিনি সম্পূৰ্ণ নহয় কিন্তু তেনেহ'লে আমি য'ত তেওঁৰ প্ৰতি ভবা কৰিব তাতে গৈ পিনি কিন্তু ৰজাবাৰী চাহ বাগিচাৰ সমূহ শ্ৰমিক তথা প্ৰয়োজন হ'লে থাওৰা সমষ্টিৰ বাগিচাৰ সমূহ শ্ৰমিকক লৈ পেলাই আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।